Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. আজিৰ ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু আমি এটা এটাকৈ ধুনীয়াকৈ ডিছকাছ কৰি যাম এই টপিকসমূহ গতিকে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো উপভোগ কৰিলে হ'ল আৰু এই কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে আহিবলগীয়া যিখিনি আমাৰ APSCৰ এক্সামছ আছে নট অনলি CC বাট বাকী যিখিনি আদাৰ এক্সামছ আছে যেনেকৈ ফৰ এক্সাম্পল CDPৰ এক্সামটো আমি ক'ব পাৰোঁ বা অন্যান্য যিবোৰ ভেকেঞ্চিছ ওলাই আছে APSCৰ ফালৰ পৰা সেইবোৰ ভেকেঞ্চিত GS পেপাৰ এখন থাকিবই ডেফিনেটলি আৰু সেই GS পেপাৰখনত কাৰেণ্ট এফেয়াৰ্ছৰ যিটো ৱেটেজ সেইটো যথেষ্টখিনি বৃদ্ধি পাইছে আপোনালোকে পেপাৰবোৰ চালে দেখিবলৈ পাব গতিকে এই পেপাৰবোৰত GS পেপাৰবোৰত যিটো কাৰেণ্ট এফেয়াৰ্ছ আহে সেইখিনি আমি ডেইলি যদি আমি চাই গৈ থাকোঁ তেতিয়াহ'লে আমাৰ ডাঙৰ যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ যিটো বুজা আমি টেনশ্যন লৈ থাকোঁ ইমানখিনি চিন্তা কৰি থাকোঁ যে কাৰেণ্ট এফেয়াৰ্ছটো আমি ক'ৰ পৰা পঢ়িম কেনেকৈ পঢ়িম এইখিনি ভিডিঅ' আপোনালোকে ৰেগুলাৰলি ফ'ল' কৰিলে আপোনালোকৰ এই সমস্যাৰ সমাধান হৈ যাব ঠিক আছে গতিকে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু মই সকলোকে কৈছিলোঁ যেতিয়াৰ পৰা আমাৰ NMS চিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ যে আপোনালোকে কাইণ্ডলি পেন এণ্ড পেপাৰ লৈ পেলাই এই ভিডিঅ'টো চাব কাৰণ পেন এণ্ড পেপাৰ ল'লে কি হ'ব আপোনালোকৰ নিজৰ কাৰেণ্ট এফেয়াৰ্ছৰ নোট হৈ থাকিব যিটো নোট আটাইতকৈ বেষ্ট নোট হ'ব আপোনালোকৰ কোনো কোচিং মেটেৰিয়েলৰ কাৰেণ্ট এফেয়াৰ্ছ ইমানখিনি ভাল নহ'ব যিখিনি আপোনালোকে নিজে বনোৱা নোটছখিনি হ'ব ঠিক আছে সেই নোটছখিনি আপোনালোকৰ নিজৰ নোট হ'ব ৰিভাইজ কৰিব ইজি হ'ব গতিকে ধুনীয়াকৈ আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছটো চাওক PPTটো ডাউনলোড কৰি লওক আৰু তাৰ পৰা নিজৰ নোটখিনি বনাই ল'লে হ'ল হ'ব অ'কে চ' আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ ভিডিঅ'টো চ' যোৱাকালি আমি যিটো টপিক কৰিছিলোঁ তাৰ ওপৰত তাত আমি কুৱেশ্যন দিছিলোঁ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ C হকিং ডিফেন্স ছাৰ্ভিচ হ'ব দ্বিতীয় যিটো কুৱেশ্যন আছিলে Parambiculam Tiger Reserve is located in which state? So our option number B is the correct answer, Kerala. So আপোনালোকে National Park and Tiger Reserve খিনি kindly অকণমান size up for the upcoming APSC prelims. ইয়াত definitely এটা question match the following আহিব পাৰে নৰ্থ ইষ্টৰ খিনি চাবই লাগিব আমি নৰ্থ ইষ্ট বা অসমৰ কিন্তু আমি চাবই লাগিব অসমৰ 7খনকৈ নেশ্যনেল পাৰ্ক আছে আমি গোটেইখিনি চাব লাগিব ৱাইল্ড লাইফ চেঞ্চুৰীজখিনি চাব লাগিব ক'ত কোনখন আছে সেইটো চাবই লাগিব অভাৰঅল পেন ইণ্ডিয়া যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব অকণমান ইম্পৰ্টেণ্ট যিবোৰ টাইগাৰ ৰিজাৰ্ভছ আছে আৰু নেশ্যনেল পাৰ্ক আছে সেইখিনি আপোনালোকে কাইণ্ডলি এবাৰ চাই ল'ব ঠিক আছে অ'কে দ্বিতীয়টো আমাৰ তৃতীয় কুৱেশ্যনটো আছিলে আমাৰ ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট আমি কৰিছিলোঁ টপিকটো আৰু সেই এগ্ৰিমেণ্টখন ক'ত চাইন কৰা হৈছে নিউ দিল্লীত চাইন কৰা হৈছে অপশ্যন নম্বৰ C is the correct answer. Then recently our Prime Minister laid the foundation stone for India's second spaceport. এইটো আমাৰ টপিক আছিলে যোৱাকালি খুব ইম্পৰ্টেণ্ট টপিক হয় আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ C. অ'কে এইখিনি আছিলে আমাৰ যোৱাকালিলৈকে আমি যিখিনি টপিক কৰিলোঁ তাৰ বেছ কিছুমান কুৱেশ্যন আছিলে বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে টপিকটো কৰিলে তাৰ লগত MCQs কৰিলে আমাৰ বস্তুখিনি হৃদয়ংগম হৈ যায় হয়নে আমি ধুনীয়াকৈ আমি সেইখিনি বস্তু আয়ত্ত কৰি ল'ব পাৰোঁ গতিকে MCQs ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট এক্সামটোত আমি ফাৰ্ষ্ট MCQ বেছ এক্সামে আমি দিব লাগিব তাৰপিছতে আমি ৰিটেন বেছ এক্সামলৈ আমি কোৱালিফাই কৰোঁ হয়নে গতিকে MCQ প্ৰেক্টিছটো আমি সদায় কৰি গৈ থাকিব লাগিব অ'কে তো ফাৰ্ষ্ট টপিকটো আমি আগবঢ়াইছোঁ এইটো হ'ল GSI ফাউণ্ডেশ্যন যাক আমি কি বুলি কওঁ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এইটো খুব এটা পুৰণি ইনষ্টিটিউশ্যন হয় কিয় নিউজত আহিছে আমি চাওঁ যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া যাক আমি চমুকৈ GSI বুলি কওঁ celebrated its 174th foundation day on the 4th March 2024 গতিকে ৰিচেণ্টলি কি কৰা হৈছে এইটো এই ইনষ্টিটিউশ্যনটোৱে 174th ফাউণ্ডেশ্যন ডে তেওঁলোকে প্ৰতিষ্ঠা দিৱস বুলি যিটো আমি কওঁ সেইটো তেওঁলোকে চেলিব্ৰেট কৰিছে গতিকে যথেষ্টখিনি এটা পুৰণা ডিপাৰ্টমেণ্ট হয় কেতিয়া এষ্টাব্লিছ হৈছে আমি অকণমান চাই লওঁ Geological Survey of India GSI is a scientific agency established in 1851 1851 চনত এই ইনষ্টিটিউশ্যনটো এষ্টাব্লিছ কৰা হৈছিল ডেট মিনছ আমি ক'ব পাৰোঁ যে এইটো ব্ৰিটিছ এম্পায়াৰে এটা এষ্টাব্লিছ কৰা এটা ইনষ্টিটিউশ্যন হয় হয়নে তেওঁলোকৰ কাম কি ফৰ কণ্ডাক্টিং জিঅ'লজিকেল ছাৰ্ভে এণ্ড ষ্টাডিজ অন ইণ্ডিয়া গতিকে জিঅ'লজিকেল যিবিলাক ছাৰ্ভে এণ্ড ষ্টাডিজ আছে সেই ষ্টাডিবোৰ কৰিবৰ কাৰণে ছাৰ্ভেবোৰ কৰিবৰ কাৰণে তেওঁলোকে এই ইনষ্টিটিউশ্যনটো অ'পেন কৰিছিলে এণ্ড অলছ' ইজ দ্য প্ৰাইম প্ৰভাইডাৰ অফ বেচিক আৰ্ট ছায়েন্স ইনফৰ্মেশ্যন টু দ্য গভৰ্ণমেণ্ট গতিকে তেওঁলোকে কি কৰে এই ছাৰ্ভেবোৰ কৰিব ষ্টাডিজ কৰিব আৰু যিবিলাক ইনফৰ্মেশ্যন পায় সেই ইনফৰ্মেশ্যনবোৰ তেওঁলোকে কাক দিব গভৰ্ণমেণ্টক দিব বেচিকেলি ব্ৰিটিছাৰসকলে এইটো বস্তু কিয় ইষ্টাব্লিছ কৰিছিল ইয়াৰ প্ৰাইম অবজেক্টিভ এটাই আছিলে যে ইণ্ডিয়াত যিখিনি মিনাৰেল ৰিচোৰ্চেছ আছে সেইখিনি তেওঁলোকে এক্সট্ৰেকশ্যন কৰিব লাগে হয়নে
কাৰণ সেইখিনি সময়লৈকে আমি দেখিবলৈ পাইছোঁ অসমতো তেওঁলোকে অইল এক্সপ্লৰেশ্যন কৰা আৰম্ভ কৰিলে বা ভাৰতবৰ্ষৰ অন্যান্য জেগাবিলাকত ডেকান প্লেটত তেওঁলোকে আৰম্ভ কৰিলে তো তেওঁলোকে গম পালে যে ইণ্ডিয়াখন ফুল অফ ৰিচোৰ্চেছ ভৰা হয় এখন দেশ গতিকে ইয়াত আমি যিমান পাৰোঁ আমি এক্সপ্লটেশ্যন কৰিব লাগে আৰু সেইবোৰ এক্সপ্লইট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই সন্থাবোৰক আমি এষ্টাব্লিছ কৰিব লাগিব তেওঁলোকে ছাৰ্ভে কৰিব আৰু ছাৰ্ভেৰ পৰা আমি যিবোৰ ফাইণ্ডিংছ পাম সেই ফাইণ্ডিংছবোৰত আমি কি কৰিম আমি খনন কাৰ্য কৰিম মাইন্সবিলাক এষ্টাব্লিছ কৰিম কয়লাৰ খনি আছিলে কি নাই আমাৰ ইণ্ডিয়াখনত হয়নে গতিকে সেইবোৰ বস্তু তেওঁলোকে এক্সট্ৰাকশ্যনৰ কাৰণে পিয়ৰলি এটা তেওঁলোকৰ ভেষ্টেড ইণ্টাৰেষ্ট আছিলে যদিও এই এষ্টাব্লিছটো এই ইনষ্টিটিউশ্যনটো তেওঁলোকে এষ্টাব্লিছ কৰিলে ঠিক আছে দেন কি দিছে ইটছ হেডকোৱাৰ্টাৰ ইজ ইন কলকাতা হয়নে কলকাতাত ইয়াৰ হেডকোৱাৰ্টাৰটো আছে আৰু 6খনকৈ ৰিজনেল অফিচ আছে ক'ত ক'ত আছে লক্ষ্ণৌ জয়পুৰ নাগপুৰ হায়দৰাবাদ শ্বিলং এণ্ড কলকাতা কেতিয়াবা হয়তো গুৱাহাটীৰ নামটো দি দিব পাৰে শ্বিলঙৰ জেগাত গুৱাহাটীত ইয়াৰ ৰিজনেল অফিচ নাই ক'ত আছে নৰ্থ ইষ্টৰ যদি আমি চাওঁ একমাত্ৰ অফিচটো হ'ল শ্বিলঙত ভেৰি ইম্পৰ্টেণ্ট সুধিব পাৰে যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ নৰ্থ ইষ্টৰ একমাত্ৰ অফিচটো ক'ত আছে ডেট ইজ ইন শ্বিলং হ'ব বেকগ্ৰাউণ্ডটো যদি আমি চাওঁ ইট ৱাজ প্ৰাইমাৰীলি ছেট আপ এজ এন ইনষ্টিটিউশ্যন টু ফাইণ্ড কোল ডিপজিটছ মই অকণমান আগতে কি ক'লোঁ কোল ডিপজিটছবোৰ তেওঁলোকে ফাইণ্ড কৰিবৰ কাৰণে কোল ক্ৰুড অইল যিমানবোৰ আছে এইবোৰ ডিপজিশ্যনবোৰ মাইন্স এণ্ড মিনাৰেলছবোৰ তেওঁলোকে এক্সট্ৰাকশ্যন কৰিব লাগে ইণ্ডিয়াৰ পৰা আৰু সেইবোৰৰ কাৰণে তেওঁলোকে কি কৰিলে এই জিঅ'লজিকেল ছাৰ্ভেটো তেওঁলোকে এষ্টাব্লিছ কৰিলে ফৰ ৰেলৱে ডিউৰিং দ্য ব্ৰিটিছ অকুপেশ্যন হয়নে ৰেলৱে লাইনটো যে আমি কওঁ যে ফাৰ্ষ্ট ৰেলৱে লাইন কেতিয়া এষ্টাব্লিছ হৈছিলে 1853 হয়নে 1853 বম্বেৰ পৰা থানেলৈকে তেওঁলোকে এষ্টাব্লিছ কৰিলে কিয় তেওঁলোকে মেইন পাৰ্পাছটো এইটোৱে আছিলে যে আমি এই যিবোৰ মিনাৰেলছবোৰ আমি এক্সট্ৰেক্ট কৰিম ইমূৰৰ পৰা সিমূৰলৈকে ট্ৰান্সপৰ্ট কৰিব লাগিব তেওঁলোকে কি কৰে বম্বেত কিয় কৰিলে কাৰণ তাত পৰ্ট আছে হয়নে তো পৰ্টলৈকে তেওঁলোকে ট্ৰেইনেৰে তেওঁলোকে কোলবোৰ আনিলে আৰু সেইবোৰ জাহাজেৰে তেওঁলোকে ব্ৰিটিছ এম্পায়াৰলৈকে তেওঁলোকে লৈ যাব পাৰিব দিছ ইজ দ্য পিয়'ৰ কমাৰ্চিয়েল বডি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী 1857 পিছতহে ক্ৰাউনত তাত গুচি গ'ল তাৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানী এইবোৰ বস্তু কৰি আছিলে হয় নে নহয় গতিকে তেওঁলোকৰ অনলি এটা ইণ্টাৰেষ্ট আছিলে যে এইবোৰ এক্সট্ৰেকশ্যনবোৰ আমি কৰিব লাগে আৰু নিজৰ দেশলৈ আমি লৈ যাব লাগে ঠিক আছে লেটাৰ দ্য টাস্ক অফ GSI ৱাজ স্ক্ৰেচ টু দ্য ক্ৰিয়েশ্যন এণ্ড আপডেশ্যন অফ নেশ্যনেল জিঅ'চাইণ্টিফিক ইনফৰ্মেশ্যন এণ্ড মিনাৰেল ৰিচোৰ্চ এছেছমেণ্ট গতিকে পিছত তেওঁলোকৰ কামবোৰ কিছু সলনি হ'ল হয়নে কাৰেণ্টলি জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ইজ এন এটাচ অফিচ টু দ্য মিনিষ্ট্ৰী অফ মাইন্স গতিকে বৰ্তমান স্বাধীনতা হোৱাৰ পিছত এই যিটো অফিচ আছিলে এই অফিচটো কাৰ আণ্ডাৰত আহি গ'ল এইটো আহি গ'ল আমাৰ মিনিষ্ট্ৰী অফ মাইন্স ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব হ'ব ডেভেলপমেণ্ট যদি আমি অকণমান ডিছকাছ কৰোঁ সেইটো কি আছে চিষ্টেমেটিক জিঅ'লজিকেল মেপিং ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট এণ্ড বেচিক মেপিং প্ৰগ্ৰেম পাৰফৰ্ম বাই জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এতিয়া তেওঁলোকে আপোনালোকে গম পায় যে ৰিচেণ্টলি যে এইবোৰ আমাৰ কণ্ট্ৰভাৰ্চিবোৰ হৈ আছে কোনবোৰ কণ্ট্ৰভাৰ্চি বাউণ্ডেৰী ডিছপিউটছ হয়নে বাউণ্ডেৰী ডিছপিউটছবোৰ আমাৰ হৈ আছে নহয় অসমৰ লগত মেঘালয় হয়নে আছাম মেঘালয় তাৰপিছত কি আছে আমাৰ আছামৰ লগত অৰুণাচলৰ আছে হয়নে আছাম অৰুণাচল আছে তাৰপিছত আছামৰ লগত আমাৰ কি আছে নাগালেণ্ডৰ ডিছপিউট আছে লেণ্ড টেৰিটৰিয়েল ডিছপিউট আছে আৰু কাৰ আছে আছামৰ লগত আমাৰ আছে মিজোৰামৰ আছে হয়নে চ' এইবোৰ যে আমাৰ যে ডিছপিউটবোৰ হৈ আছে কিয় কাৰণ আমাৰ বাউণ্ডেৰীবোৰ সীমাবোৰ আমাৰ ভালকৈ নিৰ্ধাৰণ কৰা হোৱা নাই সেইটো কাৰণে কি কৰিছে যে অসম গভৰ্ণমেণ্টে বা আমাৰ অন্যান্য চুবুৰীয়া ৰাজ্যবোৰে তেওঁলোকে কি কৰিছে যে জিঅ'গ্ৰাফিকেল ছাৰ্ভে অফ ইণ্ডিয়াক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে ড্ৰোন বেছ ছেটেলাইট বেছ আপোনালোকে কি কৰক ছাৰ্ভে কৰি পেলাই আমাৰ বাউণ্ডেৰী ডিছপিউটবোৰ আমাক ছল্ভ কৰি দিয়ক ঠিক আছে এইটো চিষ্টেমেটিক বা চাইণ্টিফিক মেনাৰ তেওঁলোকে ইউজ কৰিব কৈছে ছেটেলাইট ইমেজবোৰ তেওঁলোকে ল'ব তাৰ পৰা একজেক্ট বাউণ্ডেৰীটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰিব তেওঁলোকক দিছে হয়নে গতিকে আমি ক'ব পাৰোঁ যে এতিয়া জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা বেছিক কাম হ'ল কি জিঅ'লজিকেল মেপিংবোৰ তেওঁলোকে কৰিব লাগে হ'ব covered almost all accessible parts of Indian subcontinent by systematic geological mapping and through other specialized geoscientific activities গতিকে কি ক'লে তেওঁলোকে যে ইণ্ডিয়ান ছাবকণ্টিনেণ্টত চিষ্টেমেটিক জিঅ'লজিকেল মেপিং কৰিব থ্ৰু দিয়াৰ স্পেচিয়েলাইজড জিঅ'চাইণ্টিফিক এক্টিভিটিজ সেইখিনি কৰি পেলাই তেওঁলোকে ভাৰতবৰ্ষৰ অকল এনেকুৱা নহয় যে নৰ্থ ইষ্টতে তেওঁলোকে মেপিং কৰিব ভাৰতবৰ্ষৰ অন্যান্য জেগাবোৰতো তেওঁলোকে মেপিংবোৰ তেওঁলোকে মোৰ একুৰেট তেওঁলোকে কৰিবৰ কাৰণে চেষ্টা কৰি আছে GSI is endangered in the task of providing training and capacity building program for the resources গতিকে GSI কি হয় এটা টাস্ক দিছে to of providing training and
capacity building programs for the resources. So resourcesবোৰ আমি কেনেকৈ অপটিমাম ইউটিলাইজেশ্যন কৰিব লাগে আৰু লগতে আমি নেচাৰক আমি কেনেকৈ বচাই আমি এই এক্সট্ৰাকশ্যনবোৰ কৰিম সেইটো বহুত ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি আমি কি দেখা পাইছোঁ যে ৰাজস্থান আৰু জম্মু কাশ্মীৰত আমি লিথিয়াম ৰিজাৰ্ভ পাইছোঁ হয়নে চ' এই লিথিয়াম ৰিজাৰ্ভবোৰ আমি এক্সট্ৰাকশ্যন কৰিব লাগিব কিন্তু এই এক্সট্ৰাকশ্যন কৰিব যাওঁতে আমি যিটো ইক'লজি সেই ইক'লজিটো আমি ডেমেজ কৰিব নোৱাৰোঁ নহ'লে কি হ'ব একফালে আমি ইলেক্ট্ৰিক ভেহিকল বনাই আছোঁ আনফালে আমি এনভাইৰনমেণ্ট ডিগ্ৰেড কৰি গৈ আছোঁ কিবা লাভ হ'ব নেকি একো লাভ নহ'ব গতিকে আমি কি কৰিব লাগিব ছাষ্টেইনেবল মেনাৰত আমি কাম কৰিব লাগিব কেপাচিটি বিল্ডিং কৰিব লাগিব যাতে আমি আমাৰ এক্সট্ৰাকশ্যনবোৰো আমি কৰিম আৰু লগতে আমি নেচাৰখনকো আমি বচাম ঠিক আছে কাৰেণ্ট ডেভেলপমেণ্ট কি হ'ল ৰিলিজ দ্য লেটেষ্ট ইছ্যু অফ ইণ্ডিয়ান জাৰ্নেল জিঅ' ছায়েন্স ভলিউম 77 ইছ্যু 4 তেওঁলোকে এটা কি বনাইছে ইণ্ডিয়ান জাৰ্নেল অফ জিঅ' ছায়েন্স সুধিব পাৰে যে ইণ্ডিয়ান জাৰ্নেল অফ জিঅ' ছায়েন্স কোনে ৰিলিজ কৰিছে সেইটো হ'ল জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া GSI highlighted the latest research and development in the field of geoscience গতিকে ইয়াত কি হাইলাইট কৰা আছে আপোনালোকৰ দিয়া আছে যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইন দ্য ফিল্ড অফ জিঅ'চায়েন্স ৰিচেণ্টলি জিঅ' চাইণ্টিষ্টৰ UPSC এটা এক্সাম কণ্ডাক্ট কৰে আপোনালোকে গম পায় হয়তো বহুতে গমো নাপায় UPSC এটা জিঅ' চাইণ্টিষ্টৰ এটা এক্সাম কণ্ডাক্ট কৰে তেওঁলোকে আৰু তাত সেই এক্সামটো ৰিচেণ্টলি আমাৰ অসমৰ কেইগৰাকীমান মেধা ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত সফলতা পাবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা আমি সদায় APSC আৰু UPSC বুলি ক'লে আমি কি বুজি পোৱা অকল বুজি পাওঁ যে CC এক্সামটোৰ কথা বুজি পাওঁ বা চিভিল ছাৰ্ভিচ এক্সামটোৰ কথাহে আমি গম পাওঁ কিন্তু APSC বা UPSCৰ আদাৰ যিবোৰ এক্সাম আছে বহুত ভাল ভাল এক্সাম হয় গোটেইবোৰ মানে আমি ক'ব পাৰোঁ যে গেজেটেড অফিচাৰৰ পোষ্ট হয়নে নহয় APSC বা UPSC যিখিনি পোষ্ট ওলাই সেইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গেজেটেড পোষ্ট হয় গতিকে আমি সেইবোৰ এক্সামো দিব লাগে সদায় চিভিল ছাৰ্ভিচৰ এক্সামটোতে যে আমি ফ'কাছ কৰি থাকিম তেনেকুৱা নহয় আদাৰ ছাৰ্ভিচবোৰো সমানেই গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ কণ্ট্ৰিবিউশ্যন তাতো আমি আপোনালোকে দিব পাৰে এনেকুৱা নহয় যে আপুনি IAS হ'লেহে দিব পাৰিব বা ACS হ'লেহে দিব পাৰিব বাকী ছাৰ্ভিচত আপুনি দিব নোৱাৰে আপোনাৰ যদি কাম কৰাৰ ইচ্ছা আছে আপোনাৰ যদি দেশক সেৱা কৰিব ইচ্ছা আছে আপুনি যিকোনো ডিপাৰ্টমেণ্টত আপুনি কাম কৰিব পাৰিব ভালকৈ গতিকে বিভিন্ন আমাৰ এক্সাম আহে UPSCৰ আণ্ডাৰত বা APSCৰ আণ্ডাৰত সেই এক্সামবোৰ আমি ক'ৰবাত না ক'ৰবাত দিব লাগে ঠিক আছে যিয়ে নহওক বাৰু threw light on the various topics such as mineral prosperity analysis and using machine learning and emerging technologies in the geoscience গতিকে ইয়াত তেওঁলোকে নতুন তেওঁলোকে কিছুমান ইকুইপমেণ্ট তেওঁলোকে মানে ইয়াত ইউজ কৰিব তেওঁলোকৰ মানে সাইন্টিফিক ৰিচাৰ্চবোৰ কৰিবৰ কাৰণে ঠিক আছে সেইখিনি আছিলে কাৰেণ্ট ডেভেলপমেণ্ট গতিকে এই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছোঁ কুৱেশ্যন আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল নেক্সট টপিকটোলৈ আমি আগবাঢ়িছোঁ সেইটো হ'ল ডিপ এণ্ড চাকচু লঞ্চ গতিকে এইটো কি বস্তু হয় ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন যাক আমি DOT বুলি কওঁ লঞ্চেছ ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম এইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় ডিৰেক্টলি সুধিব পাৰে যে ডিপ এণ্ড চাকচু এই প্ৰগ্ৰেমটো কোনে লঞ্চ কৰিছে UPSCও সোধে এনেকুৱা কুৱেশ্যনবোৰ আৰু APSCও সোধা বহুত বেছি চান্স থাকে হ'ব চ' কোনে লঞ্চ কৰিছে সেইটো আমি গম পালোঁ যে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন লঞ্চ ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম যাক আমি ডিপ বুলি কৈছোঁ ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম হ'ব ফুল ফৰ্মটো ফৰ coordinating among the stakeholders to curb misuse of telecom resources in cyber crime গতিকে চাইবাৰ ক্ৰাইমবোৰ দিনক দিনে বহুত বৃদ্ধি পাইছে আপোনালোকে ডেইলি নিউজত কিবা নহয় কিবা চাইবাৰ ক্ৰাইম ৰিলেটেড আপোনালোকে নিউজ পায় গতিকে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন এটা গুৰু দায়িত্ব আছে যে তেওঁলোকে এই চাইবাৰ ক্ৰাইমবোৰ কেনেকৈ প্ৰিভেণ্ট কৰিব লাগে গতিকে সময়ে সময়ে তেওঁলোকে বিভিন্ন এক্ট আনিছে বিভিন্ন মেজাৰ্ছ আনিছে তাৰে আন এটা মেজাৰ্ছ হ'ল ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম যাক ডিপ বুলি কৈছে চ' তেওঁলোকৰ বেছিক অবজেক্টিভটো কি হ'ব যে টেলিকমৰ যিবোৰ ৰিচোৰ্চ সেই ৰিচোৰ্চবোৰ ইউজ কৰি পেলাই কি কৰি আছে চাইবাৰ ক্ৰাইম কৰি আছে বা ফাইনেন্সিয়েল ফ্ৰড কৰি আছে এতিয়া আপোনালোকে হয়তো মনত আহিব পাৰে যে টেলিকমৰ কি ৰিচোৰ্চ বুলি আমি যদি কওঁ তেওঁলোকে কি কৰিব টেলিকম যিবোৰ অপাৰেটৰ আছে যেনেকৈ ভোডাফোন আছে আইডিয়া আছে এয়াৰটেল আছে জিঅ' আছে হয়নে কেইবাটাও কোম্পানী আছে আমাৰ ইয়াতে যোনে আমাক কি কৰি আছে নেটৱৰ্ক প্ৰভাইড কৰি আছে আৰু সেই নেটৱৰ্ক এজেঞ্চিবোৰ যোনে আমাক নেটৱৰ্ক দি আছে তেওঁলোকৰ ওচৰত কি আছে আমাৰ ডেটাবোৰ আছে না নাই কাৰণ কিয় আমাৰ ফোন নাম্বাৰটো বেংকৰ একাউণ্টত লিংক হৈ আছে আধাৰ কাৰ্ডত লিংক হৈ আছে সকলো বস্তুটো লিংক হৈ আছে পেন কাৰ্ডৰ লগত আমি ফোন নাম্বাৰবোৰ লিংক কৰাই থৈ দিছোঁ গতিকে এওঁলোকৰ পৰা যদি ইনফৰমেশ্যনটো পাই যায় তেতিয়াহ'লে কি কৰিব পাৰিব আপোনালোকে গম পায় যে অমুকৰ একাউণ্টৰ পৰা ইমান কোটি টকা লৈ গ'ল
ইমান লাখ টকা লৈ গ'ল, OTP এটা পঠাই দিয়ে, OTPটো আপোনাক ফোন কৰি সুধিব, বেংকৰ পৰা ফোন কৰা বুলি ক'ব। নানান ধৰণৰ ফাইনেন্সিয়েল ফ্ৰডবোৰ হৈ আছে, সেইবোৰ আপোনালোকে সময়ে সময়ে দেখি পাইছে। গতিকে তেওঁলোকে কি কৈছে যে টেলিকম যিবোৰ ৰিচোৰ্চ, সেই ৰিচোৰ্চবোৰৰ পৰা যদি আমাৰ চাইবাৰ ক্ৰাইমবোৰ বাঢ়ি গৈ থাকে, তেতিয়াহ'লে কাষ্টমাৰবোৰে কি হ'ব, যথেষ্টখিনি তেওঁলোকে সমস্যাত সন্মুখীন পৰিব, হয়নে নহয়? গতিকে এতিয়া তাৰ কাৰণে সেইবোৰ বস্তু প্ৰিভেণ্ট কৰিবৰ কাৰণে কি কৰিব লাগিব, আমি কিছু মেজাৰ্ছ ল'ব লাগিব। গতিকে মেইনছত আমি ধুনীয়া এটা এক্সাম্পল পাই গ'লোঁ যে চাইবাৰ ক্ৰাইম হওক বা ফাইনেন্সিয়েল ফ্ৰডবোৰ আমি যদি প্ৰিভেণ্ট কৰিব লাগে, চ' আমি কি কৰিব লাগিব, ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্মৰ দৰে আমি ইনষ্টিটিউশ্যনবোৰ বা আমি ইনিচিয়েটিভবোৰ ল'ব লাগিব। এটা কনক্লুজিং ষ্টেটমেণ্ট হৈ গ'ল আমাৰ মেইনছৰ কাৰণে, খুব ধুনীয়া ষ্টেটমেণ্ট হ'ল। কাৰেণ্ট এফেয়াৰ্ছটো আমি কিয় ইম্পৰ্টেণ্ট মই বুজাই আছোঁ, সেইটো আপোনালোকে গম পাব লাহে লাহে। মেইনছত আমি যিমান পাৰোঁ এতিয়া কাৰেণ্ট এফেয়াৰ্ছ যদি আপোনালোকে এড কৰিব পাৰে GS পেপাৰবোৰত, আপোনালোকৰ আনচাৰ্ছবোৰ ডেফিনেটলি বহুত ধুনীয়া হ'ব, ঠিক আছে? আৰু সেইবোৰ মই কৈ গৈ আছোঁৱেই সময়ে সময়ে, আৰু পৰৱৰ্তী সময়ত আপোনালোকক কৈ যাম যে কোনবোৰ বস্তু ক'ত ইউজ কৰিব আপোনালোকে, এজ এ এক্সাম্পল, এজ এ কণ্টেণ্ট, হ'ব? দেন ডিপৰ পিছত আমি কি পালোঁ, চাক্ষু। চাক্ষুটো কি হয়, ফেচিলিটি অন সঞ্চাৰ সাথী পৰ্টেল। এইটো হ'ল সঞ্চাৰ সাথী পৰ্টেল বুলি তেওঁলোকে কৈছে চাক্ষুটো, হ'ব? চ' এবাউট ডিপ আমি যদি ষ্টাডি কৰোঁ, যে ডিপ ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম ডেভেলপ বাই ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন, কোনে ডেভেলপ কৰিলে আমি গম পালোঁ, ইজ এ ছিকিউৰ এণ্ড ইণ্টিগ্ৰেটেড প্লেটফৰ্ম ফৰ ৰিয়েল টাইম ইণ্টেলিজেঞ্চ শ্বেয়াৰিং। গতিকে এইটো এটা ইমান ধুনীয়া ছিষ্টেম এটা তেওঁলোকে বনাইছে, সেই ছিষ্টেমটোৰ দ্বাৰা কি হ'ব, ৰিয়েল টাইম একদম তাৎক্ষণিকভাৱে এই ইনফৰ্মেশ্যনবোৰ তেওঁলোকে পাই যাব, এক্সচেঞ্জ এণ্ড কোঅৰ্ডিনেশ্যন এমং ষ্টেক হোল্ডাৰ্ছ। গতিকে তেওঁলোকে ষ্টেক হোল্ডাৰ্ছবিলাকৰ লগত কি কৰিব পাৰিব, ইজিলি তেওঁলোকে ইনফৰ্মেশ্যন শ্বেয়াৰিং কৰিব পাৰিব, ঠিক আছে? সেইটো কাৰণে তেওঁলোকে এই ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্মটো তেওঁলোকে ডেভেলপ কৰিছে। দেন কি কৈছে, দ্য পৰ্টেল অলছ' contains information regarding the cases defected as misuse of telecom resources. গতিকে তেওঁলোকে টেলিকম ৰিচোৰ্চেছবোৰ যাতে মিছইউজ কৰিব নোৱাৰে, ফাইনেন্সিয়েল যিবোৰ ক্ৰাইম কৰা যিবোৰ ব্যক্তি আছে, তেওঁলোকে যাতে সেই ইনফৰ্মেশ্যনবোৰ মিছইউজ কৰিব নোৱাৰে, সেইটোৰো তেওঁলোকে এটা মেজাৰ্ছ হিচাপত তেওঁলোকে এই ডিপ ইণ্টেলিজেঞ্চ প্লেটফৰ্মটো তেওঁলোকে ইউজ কৰিব। লগতে কি কৈছে, ইট অলছ' ৱৰ্কছ এজ এ বেকএণ্ড repository for the citizen initiated request on the Sansar Sathi portal for action by the stakeholders. গতিকে stakeholders কোন হ'ব, ইয়াতে যোনে আমাক নেটৱৰ্ক প্ৰভাইড কৰি আছে, হ'ব? সেইবোৰৰ কথা কৈছে stakeholders বুলি। চ' এইটো আছিলে ডিপ ইণ্টেলিজেঞ্চ, ডিজিটেল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম। দেন চাক্ষুটো কি হয়, দিছ pioneering initiative is a part of Sansar Sathi portal. It empowers citizens to proactively report suspected fraudulent communication, হয়নে? ছাছপেক্টেড ফ্ৰডুলেণ্ট কমিউনিকেশ্যন মানে আপোনাৰ ওচৰত এটা ফোন আহিব, ক'ব যে মই অমুকটো বেংকৰ পৰাই কৈছোঁ, SBIৰ পৰাই কৈছোঁ, আপোনাৰ একাউণ্টটো হেৰি কৰা হৈছে, ডিএক্টিভেট কৰা হৈছে, এক্টিভেট কৰিব লাগে, গতিকে আমাৰ ফালৰ পৰা বেংকৰ ফালৰ পৰা এটা OTP পঠোৱা হৈছে, আপুনি OTPটো আমাক দি দিয়ক, আপোনাৰ একাউণ্টটো অ'পেন হৈ যাব, বা আপোনাৰ ATM কাৰ্ডখন আপোনাৰ হেৰি হৈছে, এক্সপায়াৰ হৈছে, ATM কাৰ্ডখন এক্টিভ কৰিব লাগে। এনেকুৱা নানা ধৰণৰ কৌশল তেওঁলোকে লৈ পেলাই কি কৰে, কাষ্টমাৰবোৰৰ পৰা পইচাবোৰ সৰলতি কৰে, হয়নে? গতিকে সেইবোৰো তেওঁলোকে প্ৰিভেণ্ট কৰিবৰ কাৰণে চাক্ষু ইনিচিয়েটিভটো লৈছে, ভেৰি গুড ইনিচিয়েটিভ। আৰু এই টপিকটো ইম্পৰ্টেণ্ট হয়, GS পেপাৰ 3ত আহিবই এইটো, এনেকুৱা এটা কুৱেশ্যন চাইবাৰ ক্ৰাইমৰ ওপৰত, হয়নে? হট টপিক হয় এইটো, সদায় নিউজত থাকে। গতিকে আহিলে আমি মেজাৰ্ছ হিচাপত গভৰ্ণমেণ্টে কি লৈছে, আমি এই দুটা বস্তু পইণ্ট আমি কাৰেণ্ট এফেয়াৰ্ছত আমি ইজিলি আমি লিখিব পাৰিম, কাৰণ বেছিদিন নাই, 18 তাৰিখে প্ৰিলিমছ আমাৰ হৈ যাব, তাৰপিছত আপোনালোকৰ নেক্সট এদিন বা দুদিন পিছত মেইনছৰ প্ৰিপেৰেশ্যন কৰিব লাগিব, সময় একেবাৰেই নাই চাব গ'লে, হয়নে? জুন জুলাইত মেইনছ এক্সামিনেশ্যন আছে, গতিকে চাই লওক, সময় যথেষ্টখিনি কম আছে। গতিকে এইখিনি যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়ি যাম, এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি মেইনছত ইউজ কৰিব লাগিব। অলৰেডি আপোনালোকৰ প্ৰিলিমছৰ কাৰণে বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছে, গতিকে ইয়াৰ লগত আৰু 2 বা 3টা মাহ এড হৈ যাব আমাৰ, ফেব্ৰুৱাৰী, মাৰ্চ বা এপ্ৰিললৈকে আমি কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িম, তাৰপিছত আমি সেই কণ্টেণ্টবোৰে আমি ইউজ কৰিম আনচাৰ্ছবোৰ লিখোঁতে, হ'ব? By providing a mechanism for citizens to flag potential fraud, the Sakshu facility contributes to enhancing overall cyber security and protecting digital assets. গতিকে চাক্ষু পৰ্টেলটো এইখিনি হেল্প কৰিব বুলি কৈছে ফৰ প্ৰিভেণ্টিং চাইবাৰ চিকিউৰিটি তেওঁলোকে দিব বুলি কৈছে। Significance কি হয়, launch of DIP and Sakshu facility underscores commitment of DOT to empower citizens and
ফষ্টাৰিং এ চিকিউৰ ডিজিটেল ইক'চিষ্টেম গতিকে সেইটো কাৰণে চিকিউৰ হ'ব লাগিব ডিজিটেল চিষ্টেমটো যে মানুহে ডিজিটেল হ'ব নহ'লে মানুহে ভয়তেচোন ডিজিটেল নহ'বই ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভটো গভৰ্ণমেণ্টে ইমান কষ্ট কৰি ৰাইজৰ মাজলৈ আনিছে কিন্তু মানুহে যদি এইবোৰ বস্তুত এনেকুৱাকৈ মিছ ইউজ কৰে তেতিয়াহ'লে মানুহে কি কৰিব ডিজিটেল মাধ্যমটো এডপ্ট কৰিবৰ কাৰণে ভয় কৰিব হয়নে গতিকে আমি ৰাইজৰ ওচৰত সজাগতা আনিব লাগিব তেওঁলোকক আমি এৱেৰ কৰিব লাগিব আৰু আমি এনেকুৱা ধৰণৰ মেজাৰ্ছবোৰ লৈ গৈ থাকিব লাগিব By encouraging vigilant reporting and taking proactive measures against suspected fraud communications, Department of Telecommunication remains dedicated to safeguarding the interest and well-being of every citizen. গতিকে এইটো Department of Telecommunicationৰ দায়িত্ব হয় যে ৰাইজক সুৰক্ষা দিয়াটো টেলিকমিউনিকেশ্যনৰ পৰা যিখিনি পচিবিলিটিজ আছে যিখিনি থ্ৰেট আছে সেইখিনি আমি কি কৰিব লাগিব ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে দায়িত্ব ল'ব লাগিব আৰু ৰাইজক কি কৰিব লাগিব ছেফগাৰ্ড দিব লাগিব হয়নে তেওঁলোকক ডেডিকেটেডলি সেই ডিপাৰ্টমেণ্টটো খোলাই হৈছে তাৰ কাৰণে টেলিকমিউনিকেশ্যনৰ কাৰণে গতিকে সেইখিনি তেওঁলোকৰ দায়িত্ব হয় আৰু সেইখিনি দায়িত্ব তেওঁলোকে পালন কৰি গৈ আছে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ইনিচিয়েটিভবোৰো তেওঁলোকে লৈ আছে যে ৰাইজক তেওঁলোকে মেক্সিমাম ছেফগাৰ্ড দিব পাৰে হ'ব দেন এই কুৱেশ্যনটো আপোনালোকে ছল্ভ কৰিলে হ'ল শুদ্ধ আনচাৰটো ক'ত দিব লাগিব কমেণ্টত আপোনালোকে শুদ্ধ আনচাৰটো দিলে হ'ল দুটাকৈ কুৱেশ্যন দিয়া আছে ইয়াত প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন ধুনীয়াকৈ কৰি পেলাই আপোনালোকে ইয়াত কমেণ্টত দি দিলে হ'ল আমি যিমান পাৰোঁ প্ৰেক্টিছ কুৱেশ্যন দি যাম হয়নে আপোনালোকে এইখিনি ছল্ভ কৰি গ'লে হ'ল আৰু দেন কিষাণ উপজ নিধি গতিকে এইটো কি হয় কিষাণ আমি গম পাইছোঁ ফাৰ্মাৰ্ছৰ লগতে হ'ব অভিয়াছলি কিষাণ শব্দটো আছে মানে আমি গম পাওঁ যে ইলেক্ট্ৰনিক বা ডিজিটেল মাধ্যমত কিছু তেওঁলোকে আনিব বিচাৰিছে এতিয়া কি আনিব বিচাৰিছে যে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন লঞ্চ কিষাণ উপজ নিধি ভেৰি ভেৰি ইম্পৰ্টেণ্ট অপশ্যনত কি থাকিব এক নম্বৰ অপশ্যনটো তেওঁলোকে দিব মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ বুলি দিব আৰু সকলোৱে কিষাণ দেখা পায় মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰটোত ৰাইট টিক কৰি দিব লগে লগে আমাৰ আনচাৰটো ভুল হৈ যাব হয়নে গতিকে সদায় এইবোৰ বস্তু ভালকৈ মনত ৰাখিব যে কিষাণ থকা মানে এগ্ৰিকালচাৰ নহয় কিন্তু বেলেগ ডিপাৰ্টমেণ্টো হ'ব পাৰে চ' এইটো ভালকৈ মনত ৰাখিব আপোনালোকে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত পৰে কিষাণ উপজ নিধি লগতে পাব্লিক ডিষ্ট্ৰিবিউশ্যন এই দুটা ডিপাৰ্টমেণ্টৰ যিটো মিনিষ্ট্ৰী আছে সেই মিনিষ্ট্ৰীটো ওলাইছে কিষাণ উপজ নিধি অ'কে কিষাণ উপজ নিধি ইজ এ ডিজিটেল গেটৱে ইনিচিয়েটিভ অফ ৱেৰহাউছবোৰ আপুনি গম পায় য'ত গুদামবোৰ আমি কওঁ যে গুদাম বুলি চ' গুদাম বা ৱেৰহাউছ ডেভেলপমেণ্ট এণ্ড ৰেগুলেটৰী অথৰিটি WDRA গতিকে কিষাণ উপজ নিধি ইজ এ ডিজিটেল গেটৱে ইনিচিয়েটিভ অফ ৱেৰহাউছ ডেভেলপমেণ্ট এণ্ড ৰেগুলেটৰী অথৰিটি চ' ৱেৰহাউছবোৰ ডেভেলপ কৰিব লাগে আমাৰ ইণ্ডিয়াত ৱেৰহাউছ নথকাৰ কাৰণে বহুত সময়ত কি হৈছে আমাৰ পেৰিছেবল আইটেম যিবোৰ আমাৰ নষ্ট হৈ যায় পেৰিছেবল মানে যিবোৰ আইটেম খুব কম দিনৰ ভিতৰতে নষ্ট হৈ যোৱা থাকে যেনেকৈ আলু পিঁয়াজ এইবোৰ বহুত দিন নাথাকে এটা সময়ৰ পিছত এসপ্তাহ 10 দিন পিছত তেওঁলোকে নষ্ট হৈ যায় গতিকে আমাৰ যদি ৱেৰহাউছবোৰ নাথাকে তেতিয়াহ'লে আমি কি হ'ব আমাৰ যিবোৰ প্ৰডাক্ট যেনেকৈ FCI যিবোৰ ৱেৰহাউছ এই ৱেৰহাউছবোৰ যথেষ্টখিনি ইণ্ডিয়াত কম আছে থকাৰ কাৰণে কি হৈছে তেওঁলোকে যিখিনি প্ৰকিউৰমেণ্ট কৰে সেই প্ৰকিউৰমেণ্টবোৰ ৰাখিবৰ কাৰণে জেগা নাই তেওঁলোকে অ'পেন স্পেচত থৈ দিয়ে চাউলৰ বস্তাবোৰ বা ঘেঁহুৰ বস্তাবোৰ যদি তেওঁলোকে বাহিৰত থৈ দিয়ে আৰু এবাৰ যদি তাত পানী পৰি গ'ল সেই গোটেই বস্তাবোৰ নষ্ট হৈ গ'ল তাত যিখিনি ফুড গ্ৰেইনছ আছিলে গোটেইখিনি ডেমেজ হৈ গ'ল হয়নে গতিকে ৱেৰহাউছটো ইমান ইম্পৰ্টেণ্ট ক'ল্ড ৱেৰহাউছ লাগিব শীতল কৰি থৈ দিব পাৰে কাৰণ কিছুমান আইটেম পেৰিছেবল আইটেম এনেকুৱা থাকে যাক আমি শীতলকৰণ কৰি পেলাই বা কুলিং কৰি পেলাই আমি ৰাখিলেহে ৰাখিব পাৰোঁ সেই ক'ল্ড ষ্ট'ৰেজ বুলি কয় সেইবোৰক সেই ক'ল্ড ষ্ট'ৰেজবিলাক আমাৰ ইণ্ডিয়াত বহুত কম আছে গতিকে আমি সেইবোৰ ডেভেলপ কৰিব লাগিব যদি আমি এখন ডেভেলপ ইকনমি হ'ব লাগে আৰু এগ্ৰিকালচাৰ ছেক্টৰটো যদি আমি ডেভেলপ কৰিব লাগে এনেকুৱা ধৰণৰ মেজাৰ্ছবোৰ আমি ল'ব লাগিব আপোনালোকে লিখিব পাৰিব আনচাৰ্ছত এইবোৰ বস্তু মেজাৰ্ছ হিচাপত সেইকাৰণে মই কিছু বস্তু কৈ থাকিলে আপোনালোকে পেন পেপাৰ লৈ পেলাই এইবোৰ বস্তু লিখি যাব হ'ব aims to assist farmers in obtaining post-harvest loans from banks using stock stored in WDRA registered warehouse গতিকে কি কৈছে aims to assist ফাৰ্মাৰবিলাক মই কৈছোঁ নে ফাৰ্মাৰবিলাকৰ কাৰণে এইটো বনোৱা হৈছে ৱেৰহাউছবিলাক যদি আমি নবনাওঁ ফাৰ্মাৰ্ছবোৰে ক'ত বস্তু থ'ব গতিকে তেওঁলোককো আমি সুবিধা দিব লাগিব ঘৰততো আৰু ইমান বস্তু থোৱা পচিবল নহয় হয়নে গতিকে এই ৱেৰহাউছবোৰ খুব ইম্পৰ্টেণ্ট হয় ফাৰ্মাৰ্ছবিলাকক সহায় কৰিবৰ কাৰণে গতিকে ইয়াত দিছে aims to assist farmers in obtaining post harvest loans গতিকে post harvest loans পাব from bank using stock stored in the WDRA গতিকে তেওঁলোকে এটা সুবিধা দিছে কি সুবিধা দিছে এই যিবোৰ তেওঁলোকে হাৰভেষ্ট কৰাৰ পিছত যিখিনি তেওঁলোকৰ শস্যবোৰ ক'ত থ'ব WDRA থ'ব
থৈ পেলাই এটা কি হ'ব সেইটো তেওঁলোকৰ সম্পত্তি ফাৰ্মাৰ্ছবোৰৰ কাৰণে তেওঁলোকৰ শস্যখিনি হ'ল তেওঁলোকৰ সম্পত্তি এছেট বুলি আমি ক'ব পাৰোঁ সেই যিখিনি তেওঁলোকে শস্য WDR থ'ব সেইখিনি এগেইনষ্টত তেওঁলোকক কি দিয়া হ'ব লোন দিয়া হ'ব বেংকৰ ফালৰ পৰা ইমান ধুনীয়া স্কিম এটা ওলাইছে হয়নে গতিকে তেওঁলোকৰ যিখিনি শস্য সেইখিনি শস্য হ'ল তেওঁলোকৰ কাৰণে এছেট আমি সেই শস্যখিনি এজ এ মৰ্টগেজ হিচাপত ল'ব পাৰোঁ যেনেকৈ এজন বেংকত লোন ল'ব গ'লে মানুহে কি দিয়ে মৰ্টগেজ দিয়ে কোলেটেৰেল দিয়ে কোলেটেৰেল কি হ'ব পাৰে আপোনাৰ হয়তো LIC পলিচি হ'ব পাৰে ইঞ্চুৰেঞ্চ পলিচি আমি দিব পাৰোঁ ইঞ্চুৰেঞ্চ পলিচি নহ'ব LIC ইঞ্চুৰেঞ্চ পলিচি দিব পাৰোঁ বা আপুনি দিব পাৰে আমাৰ লেণ্ডৰ ডকুমেণ্ট দিব পাৰে চ' এনেকুৱা যদি কিবা পাৰ্মানেণ্ট বা ফিক্স এছেট আপোনাৰ আছে FD ফিক্স ডিপজিট আমি ইউজ কৰিব পাৰোঁ টু টেক এ লোন আমি লোন এটা ল'বৰ কাৰণে আমি ফিক্স ডিপজিট ইউজ কৰিব পাৰোঁ গতিকে ফাৰ্মাৰ্ছবোৰতো এইবোৰ বস্তু ইমান নাথাকে তেওঁলোকৰ কাৰণে এছেট কি তেওঁলোকৰ শস্যখিনি গতিকে এই শস্যখিনি তেওঁলোকে যে WDR জমা থ'ব তাৰ এগেইনষ্টত তেওঁলোকে বেংকৰ লোন পাব ঠিক আছে ইয়াত দিয়া আছে লোনছ ফ্ৰম বেংক ইউজিং ষ্টক ষ্ট'ৰ্ড ইন WDR ৰেজিষ্টাৰ্ড ৱেৰহাউচ গতিকে WDR ৰেজিষ্টাৰ্ড ৱেৰহাউচত যদি তেওঁলোকে গুদামত যদি বস্তুবোৰ থয় তাৰ এগেইনষ্টত তেওঁলোকে লোন পাব খুব ধুনীয়া ইনিচিয়েটিভ হয় আৰু সেই লোনবোৰ তেওঁলোকে ভৱিষ্যতে যিবোৰ খেতি কৰিব তাত ইউজ কৰিব পাৰিব হয়নে নহয় established in 2010 under WDR Act 2007 গতিকে এক্ট এখন পাছ কৰা হৈছিলে 2007 চনত আৰু এষ্টাব্লিছ কেতিয়া হ'ল 2010 চনত হ'ব establish a negotiable warehouse receipt যিটো NWR বুলি কৈছে system for all commodities through registered warehouse গতিকে এইবোৰ ৰেজিষ্টাৰ কৰা হ'ব যিবোৰ শস্য তেওঁলোকে থ'ব আৰু এখন হয়তো চাৰ্টিফিকেট বা কিবা এখন তেওঁলোকক ইনষ্ট্ৰুমেণ্ট এখন দিয়া হ'ব সেই ইনষ্ট্ৰুমেণ্টখনৰ এগেইনষ্টত তেওঁলোকে বেংকত লোন ল'ব পাৰিব প্ৰমোট NWR as a prime tool of trade and facilities finance against it গতিকে তেওঁলোকক কোৱা হৈছে মেক্সিমাম আপোনালোকে এই বস্তুটো ইউজ কৰক WDR আপোনালোকে ষ্ট'ৰেজ কৰক আৰু আপোনালোকৰ যিখিনি ফাইনেন্সিয়েল যিখিনি সুবিধা পাব লাগে বেংকৰ পৰা সেইখিনি আপোনালোকে ল'ব পাৰিব হয়নে কাৰণ বহুত সময়ত কি হয় ফাৰ্মাৰ্ছবোৰে লোকেল যিবোৰ মানি লেণ্ডাৰ্ছ আছে তেওঁলোকৰ পৰা পইচা ধাৰত লয় আৰু সেইবোৰ বহুত হাই ইণ্টাৰেষ্ট থাকে আৰু সেই লোনবোৰ তেওঁলোকে সময়ত তেওঁলোকে দিব নোৱাৰে আৰু ফলত ফাৰ্মাৰ ছুইচাইডবোৰ আপোনালোকে দেখিবলৈ পায় ফাৰ্মাৰ ছুইচাইডখিনি বহুত বেছি হয় হয়নে খেতিয়কবোৰে আত্মহনন কৰে এইবোৰ আমাৰ ইণ্ডিয়াত এটা নতুন বস্তু নহয় পুৰণি বস্তু হয় আগৰ পৰাই চলি আহিছে আগতে জমিনদাৰবিলাকে ফাৰ্মাৰ্ছবিলাকক ইউজ কৰিছিলে এতিয়া লোকেল মানি লেণ্ডাৰ্ছবিলাকে তেওঁলোকে ইউজ কৰি আছে ফাৰ্মাৰ্ছবোৰক হয়নে enable bank to enhance leading portfolio quality and interest in lending against good deposited in registered warehouse ঠিক আছে গতিকে তেওঁলোকে এটা পৰ্টফলিঅ বনাব বেংকবোৰে যোনে সময়মতে লোনবোৰ ঘূৰাই দিব সময়মতে বেংকৰ লগত লেনদেনবোৰ ভাল কৰিব সেইবোৰ মানুহক তেওঁলোকে ভৱিষ্যতে আৰু ডাঙৰ লোন তেওঁলোকে দিবলৈ সক্ষম হ'ব ঠিক আছে সো এই টপিকটো ৰিলেটেড এইটো কোৱেশ্চন ইয়াত দিয়া আছে আপোনালোকে শুদ্ধ আনসাৰটো কমেন্ট সেকশনত জনালে হ'ল লাষ্ট টপিক হেতু হল গ্লোবাল ৰিসোৰ্সেস আউটলুক 2024 খুদিব পাৰে কোনে দিয়ে গ্লোবাল ৰিসোৰ্সেস আউটলুক ইউনাইটেড নেশন এনভায়ৰনমেন্ট প্ৰগ্ৰাম যাক আমি সমুকৈ UNEP বুলি কওঁ unveil the global resource outlook 2024 entitled band and trend ঠিক আছে band and trend বুলি entitled কৰিছে তেওঁলোকে pathways to livable planet as resource use spikes ঠিক আছে The report highlights the importance of resources for successfully executing Agenda 2030 and various multilateral environmental agreements jak MEA বুলি আমি ক'ব পাৰোঁ যে এই ৰিপৰ্টটো হাইলাইট কৰা হৈছে the importance of resources for successfully executing Agenda 2030 Agenda 2030 আণ্ডাৰত আমি ৰিসোৰ্সেছবোৰ আমি কেনেকৈ আমি successfully execute কৰিব পাৰোঁ সেইটোৰ ওপৰত ফোকাস কৰা হৈছে and various multilateral environment agreements যিবোৰ multilateral environment agreement আছে সেইবোৰ কিমান ক্ষেত্ৰত successful হৈছে সেইবোৰ ৰিপৰ্টত কোৱা আছে it address the need to combat the triple planetary crisis TPC বুলি কৈছে comprising climate change pollution and biodiversity loss সেইবোৰ ইয়াত মেনশন কৰা আছে ৰিপৰ্টটোত TPC is defined as the trio of interconnected crises affecting our planet TPC to কি হয় এটা trio হয় of interconnecting crisis affecting our planet আমাৰ planet to কেনেকৈ affect কৰা হৈছে হেতু বস্তু ইয়াত দিয়া আছে
গতিকে এইটো এনভাইৰনমেণ্টৰ লগত ৰিলেটেড হয়, আমি গম পালোঁ হয়নে? চ' মনত ৰাখিব যে গ্ল'বেল ৰিচোৰ্চ আউটলুকটো কোনে দিয়ে, ইমান ডিটেইলছত যাব নালাগে। গ্ল'বেল ৰিচোৰ্চ আউটলুকটো কোনে দিয়ে, ডেট ইজ UNEP দিয়ে। হ'ব? চ' আজিলৈ ইমানখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো। যদি ইনফৰ্মেটিভ যেন লাগিছে আপোনালোকৰ, হেল্পফুল যদি হৈছে, তেতিয়া ডেফিনেটলি আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব পাৰিব। আৰু মই যিমান পাৰোঁ ভাল ভাল কণ্টেণ্ট আপোনালোকৰ মাজত আনিবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈ আনি থাকিম। গতিকে আজিলৈ ইমানখিনি আছিলে। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। তেতিয়ালৈ বহুত বহুত ধন্যবাদ।